দুজন মানুহ এৰেষ্ট কৰা হ'ল এজন হ'ল শেখৰজ্যোতি গোস্বামী আৰু এগৰাকী আছিলে নহয় ছিংগাৰ অমৃত প্ৰভা মহন্ত নেকি অমৃত প্ৰভা মহন্ত সেইটো এই কথাটো মানে মই আগতে এবাৰ কৈছোঁ যে আমি সিদ্ধাৰ্থ শৰ্মাহঁতক যে আমি কৈ আছোঁ তাহাঁতে ফচিব লাগে বা তাহাঁতক শাস্তি দিব লাগে এই যিখিনি মানুহৰ লগত আছিলে মই আগতেও কৈ আহিছোঁ এই শেখৰজ্যোতি গোস্বামী আৰু এইবোৰ এই ইয়াতখনত যিখিনি মানুহ প্ৰেজেণ্ট আছিলে গোটেই মানুহ কিন্তু দোষী হয় আৰু অমৃত প্ৰভা মহন্ত এনো এই যে ভিডিঅ'বিলাক আমি দেখি আছোঁ তেওঁ এনো ৰেকৰ্ড কৰিছিলে আৰু এটা এটাকে তেওঁ দি আছিলে মানে তাইও কম নহয় মানে আৰু শেখৰজ্যোতিটো ক'বই নালাগে সি হেৰিত কৈছে এই নিউজ চেনেলবিলাকৰ আগত কৈছে মই যে প্ৰথম তাৰ যে নাম লৈছিলোঁ সি কৈছে যে মোৰ তাৰ লগত হেনো কিবা ব্যক্তিগত কিবা শত্ৰুতা আছে সি কৈছে আৰু মানে সিও বাচি যাব লাগেতো তাৰ সেইটো ধান্দা আৰু চেনেলবিলাকক সি মাতি পেলাই সেইটো কথা কৈছিলে ইভেন চক্ৰপাণী পৰাশৰৰ আগতো কৈছিলে কিবা কিবি কিন্তু আল্টিমেটলি চাওক মই আগতেও কৈ আহিছোঁ যে ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকে যি ধৰণে কৰিব লাগে কৰিব কথাটো হ'ল যিমান পাৰে একদম হেভি ছেকশ্যন তাহাঁতৰ ওপৰত লগাব লাগে যাতে কোনো এজন হাৰি নাযায় আৰু লগতে এইজনক বা কিয় এৰেষ্ট কৰা নাই নাজানো সন্দীপন গাৰ্গ জুবিন দাহঁতৰ ফেমিলিৰে হয় মানে ঘৰৰ হয় মানে ডাইৰেক্ট নিজৰ ভাই নহয় বাৰু সেইজনকো একচুৱেলি এৰেষ্ট কৰিব লাগে কাৰণ দোষী গোটেইবিলাকে ৰজা ঘৰিয়াৰ কি লাভ আছে জুবিন গাৰ্গক হত্যা কৰি কাৰোবাৰ লাভ আছে নেকি ৰজা ঘৰিয়াৰ মানুহ হওক বা কোনোবা মেনেজমেণ্টৰ মানুহ হওক কাৰো লাভ নাই জুবিন গাৰ্গক হত্যা কৰি সেইটো একেবাৰে ভুল ধাৰণা আমি কিছুমান কথা একদম সস্তীয়া কিছুমান একদম ফেক নিউজ বা ফেক পোষ্ট দেখি ছ'চিয়েল মিডিয়া দেখি আমি মানে বিচলিত হোৱাটো উচিত নহয় ৰজা ঘৰিয়াৰ লগত কোনো সম্পৰ্কই নাই আৰু মই আগতেও কৈ আহিছোঁ ৰজা ঘৰিয়া বুলি ক'লেতো অভিয়াছলি আজিৰ চৰকাৰখনৰ কথা আহি পৰে চৰকাৰখনৰ লগত একো বেয়া নহয় তেখেতৰ আজি যিমান জাগাত জুবিন দাই প্ৰগ্ৰাম কৰি আছিলে বা ক'ৰবাত গৈ আছিলে এই চৰকাৰখনেই কিন্তু প্ৰটেকশ্যন দিয়ে বা তেওঁক লৈ যায় ভালদৰে ৰাখে ক'ৰবাত চৰকাৰী বাসগৃহ হওক বা কিবা হওক বা চৰকাৰী প্ৰশাসন হওক তেওঁলোকে কিন্তু প্ৰটেকশ্যন দি ৰাখে জুবিন গাৰ্গক লৈ শত্ৰুতা কিয় কৰিব চৰকাৰে কোনো নকৰে ৰজা ঘৰিয়াই নকৰে প্ৰথম কথা আৰু লগতে যিখিনি মানুহ তাত আছিলে সেইখিনিও নকৰে এটা কথা কিছুমান ছিংগাৰে কৰিব পাৰে হয়তো তেওঁলোকো জুবিন গাৰ্গৰ স্থানটো ল'ব খুজিব পাৰে ল'ব নোৱাৰে সেইটো বেলেগ কথা কিন্তু হয়তো খুজিব পাৰে এনেকুৱা মানুহ হয়তো জড়িত থাকিব পাৰে কিন্তু চৰকাৰ বা তাত প্ৰেজেণ্ট থকা মানুহ জড়িত নহয় তাহাঁতে সেই মানে অৱহেলাৰ কাৰণে কেছটো হৈছে তাত উপস্থিত থকা মিউজিচিয়ানটো নাছিলে বাৰু সিদিনাখনতো অভিয়াছলি হয়তো জুবিন দাই মিউজিচিয়ানৰ লগত গান নাগালে হয় মানে যিখন শ্ব' আছিলে তাত হয়তো তেওঁ ট্ৰেকত গান গালে হয় আৰু ট্ৰেকৰ কথাখিনি যিহেতু শেখৰজ্যোতি গোস্বামী ভালদৰে জানে কাৰণ সি এজন ৰেকৰ্ডিষ্ট হয় আৰু এজন মিউজিচিয়ানো হয় গতিকে সেইটো ক্ষেত্ৰত চাগে তেওঁক লৈ গৈছিল সেইখিনি কামৰ কাৰণে চাগে শেখৰজ্যোতি গোস্বামীক লৈ গৈছিল তাৰমানে জুবিন দাই তাত মিউজিচিয়ান লৈ গান নাগালে হয় ট্ৰেকত গান গালে হয় এতিয়া কথাটো হ'ল মিউজিচিয়ান যিহেতু নাই বাকী আৰু কিছুমান যিখিনি মানুহ আছিল বা ধৰক কিছুমান সাংবাদিক আছিলে যেনে প্ৰথম খবৰৰ যে আছে প্ৰথম খবৰ চেনেলটোৰ প্ৰণয় বৰদলৈৰ তেখেতৰ নামটো মই ভাবোঁ সংযোজিত হ'ব আৰু মই ভাবোঁ ভালদৰে যদি ইনভেষ্টিগেশ্যন চলায় বাকী কেইজন যি ধৰণে তলব কৰা হৈছে বা বাকী কেইজনৰ ওপৰত যি ধৰণে CIDয়ে ব্যৱস্থা লৈছে মই ভাবোঁ প্ৰণৱ বৰদলৈৰ ওপৰতো তেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো উচিত বা ল'ব নিশ্চয় অকল শ্যামকানু মহন্ত বুলি নহয় বহুত এনেকুৱা মানুহ আছে চৰকাৰী যিবিলাক কণ্ট্ৰেক্ট কৰে
তেওঁলোকে বহুত পইচা প্ৰফিট কৰে একেবাৰে সঁচা কথা এইটো একচুৱেলি এইবিলাক ঠিকাদাৰ হয় কোনোবাই ৰাস্তা বনায় ৰাস্তা বনোৱাৰ নামত পইচা আনে ধৰি লওক 1 কোটি টকা আনিলে তাতে ধৰক 50 লাখ টকা খৰচা হ'ল 50 লাখ প্ৰফিট হ'ল মানে প্ৰফিট মাৰ্জিনটো সদায় বেছি চৰকাৰৰ কাম কৰিলে ঠিক তেনেকৈ কালচাৰেল লাইনতো ইজন এই শ্যামকৰণ মহন্তৰ নিচিনা যিবিলাক বেপাৰী আছে তেওঁলোকে চৰকাৰৰ পৰা ফাণ্ড উলিয়াই বহুত হেভি ফাণ্ড উলিয়াই আৰু একদম কম টকাত তেওঁলোকে কামটো কৰি পেলাই গোটেই পইচা তেওঁলোকৰ পকেটত ভৰাই ৰিপন কুমাৰ পাঠক একো ভাল নলগা হ'ল অসমখন শেষ হৈ গ'ল যেন লাগিছে ৰাইট মই আপোনালোকক যিখিনি মানুহে চাই আছে আপোনালোকক মই চিনাকি কৰি দিব ওলাইছোঁ যে ৰিপন কুমাৰ পাঠক যিজন আছে নহয় যিজনে কমেণ্ট দিছে খুব দুখেৰে কমেণ্ট কৰিছে এখেত হ'ল মানে এসময়ৰ জুবিন দাক মানে চাউণ্ডখিনি প্ৰভাইড কৰিছিলে মানে এওঁৰ চাউণ্ড গৈছিলে আমি যে শ্ব'বিলাক যে চাওঁতে এই চাউণ্ড ছিষ্টেমবিলাক যিবিলাক বক্স চক্স হাবি জাবি যিমান ছিষ্টেম আছে এওঁৰ পৰা গৈছিলে ৰিপন কুমাৰ পাঠক আৰু এখেতে মানে বিজনেছমেন হিচাপে নহয় ক'ব গ'লে জুবিন দাৰ ফুল পাগল মানুহ জুবিন দাক খুব ভাল পায় তেনেকুৱাকৈ বহুত দিন মানে জুবিন দাক ছাৰ্ভিচ দিছে কিন্তু তাৰপিছত এই মানে এই আছে নহয় এইবিলাক বেয়া যিবিলাক মানুহবিলাক আহি গ'ল সেই কালচক্ৰত পৰি ৰিপন কুমাৰ পাঠকে আঁতৰি আহিলে পিছত বেলেগ মানুহে তেওঁক চাউণ্ড দিয়া আৰম্ভ কৰিলে কিন্তু ৰিপন কুমাৰ পাঠকৰ পৰাই আমি জানো তেওঁৰ খুব ভাল চাউণ্ড আছিলে আৰু সেই চাউণ্ডটো ইউজ কৰি জুবিন দাই গান গাইছিলে মানে শ্ব'বিলাকত ৰিপন ভাই মই ৰিপন বুলিয়ে কৈছোঁ আৰু বেয়া নাপাবা আমি চাগে একেলগৰে হ'ম একে বয়সৰে হ'ম তোমাৰ চাগে মনত আছে এই ছয়গাঁৱত এখন শ্ব' আছিলে সেই শ্ব'খনত কিবা এটা জেং লাগি গ'ল আৰু কিবা কথাত নিমিলি হৈ গ'ল কিবা বহুত ডাঙৰ জেং হৈ গ'ল একদম মানে ব্লেংক ফায়াৰ হৈ গ'ল মানে কোনোবাই পিষ্টলো উলিয়াই দিলে সেইখিনি তেওঁলোকৰ বাৰু লাইচেঞ্চ আছিলে ইভেন ৰিপনেও উলিয়াই দিলে আৰু সেই শ্ব'খন ময়ো তাতে উপস্থিত আছিলোঁ আৰু শ্ব'খন মই কথা পাতি দিছিলোঁ একচুৱেলি মানে মেনেজাৰ আৰু ছয়গাঁৱৰ মানুহখিনিৰ লগত মই কথা পাতি দিছিলোঁ কিবা কথাত পইচাটো ফুল পে'মেণ্টটো নাপালোঁ বা নিদিলে তাৰপিছত মই এতিয়াও মনত আছে কিবা 1,20,000 নে কিমান মই আজি প্ৰথম কৈছোঁ এইটো কথা 1,20,000 নে কিমান টকা মোৰ নিজৰ পৰা দিছোঁ মই আৰু মোৰ এজন বন্ধু যে পৰাগ দাস বুলি আছে আমি দুইজনে মিলাই দিছোঁ মানে কমিটিয়ে পইচাটো নিদিলে কিবা জেং হৈ গ'ল একেবাৰে সিহঁতেতো চাউণ্ড টাউন পূৰা জ্বলাই দিয়াৰ মানে টাৰ্গেট মানে ইমান বেয়া পৰিস্থিতি হৈ গ'ল আৰু জুবিন দাক তাৰ পৰা আমি লৈ আহিলোঁ ছেফলি আৰু মোৰ বন্ধু পৰাগ দাসৰ ঘৰত ৰাখিলোঁ ৰাতিপুৱা সময় কিন্তু বৌহঁতক বা জুবিন দাৰ কোনো মানুহক আমি জানিব দিয়া নাই যে তাতে কিবা জেং হৈছে বা কিবা পইচা পাতিৰ যে কিবা খেলি মেলি হৈছে আমি নিজৰ ফালৰ পৰা দি দিছিলোঁ এতিয়া লগত আছিলে মানে সেইখিনি সময়ত আজিকালি নিচিনা মানে একাউণ্টত পইচা নাথাকে জিপে টিপে নাথাকে সেই বেগত মোৰ পইচা আছিলে আৰু মই সিদিনাখন বম্বে যাব ওলাইছিলোঁ এই মোৰ বেগত থকা পইচাটো আমি জুবিন দাৰ বৌৰ হাতত দিছিলোঁ আৰু সেইদিনাখন চাউণ্ডটো দিছিলে ৰিপনে পষ্টমৰ্টম ৰিপৰ্টটো এতিয়া এটা মানে ক'ব গ'লে পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন হয় চব কথা ৰাজহুৱা কৰাটো উচিত নহয় বহুত কথা আছে চব কথা যদি আমি ৰাজহুৱাভাৱে যদি আমি মুকলি কৰি দিম নহয় তেতিয়া ইনভেষ্টিগেশ্যনত বা ক'ৰবাত CIDৰ বা SITৰ প্ৰব্লেম হ'ব চাওক আমি মানুহবিলাক কেনেকুৱা জানেনে আমি যে চিনেমা এখন যে চাওঁ নহয় আমি যে এখন টিভিত চিনেমা চাওঁ নহয় আমি চব দেখা পাওঁ আমি এক্টৰজনকো দেখা পাইছোঁ যে এক্টৰজনে খেদি আছে মানে ভিলেনজনক বিচাৰি আছে আমি দেখা পাই আছোঁ কিন্তু আৰু ভিলেনজনে ক'ত দৌৰি আছে ক'ত লুকাই আছে আমি সেইটোও দেখি আছোঁ আমি চিনেমাবিলাক তেনেকৈ চাওঁতো মানে আমি পুলিচজনকো দেখা পাওঁ চিনেমা এখনত আৰু চোৰ এজনকো দেখা পাওঁ চোৰজনে ক'ত লুকাই আছে সেইটো দেখা পাওঁ আৰু পুলিচে কোনফালে মানে বিচাৰি আছে খেদি আছে আমি সেইটো দেখা পাওঁ তাৰমানে আমাৰ মানুহবিলাকৰ এটা মাইণ্ডছেট হৈ গৈছে যে আমি চব বস্তু চিনেমা বুলি ভাবোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে এখন চিনেমা নহয় যে আমি চব বস্তু দেখা পাম
সেইটো আপোনালোকে মাইণ্ড কৰা উচিত কিন্তু ন' ডাউট যিখিনি মানুহে বিচাৰিছে আমি চব বস্তু আমাক হেৰিও লাগে কি কয় পষ্টমৰ্টম ৰিপৰ্টো লাগে বা যিখিনি মানুহক মানে CIDয়ে মাতি কথা সুধি আছে আমি হয়তো সেইখিনিও কথা জানিব বিচাৰোঁ যে এওঁলোকে কি কৈ আছে CIDয়ে কি কথা সুধি আছে এইটো আমাৰ ভুল আমি চিনেমা চাই থকা নাই চিনেমাতে চব বস্তু গম পায় আৰু আইডিয়াটো মই যেহেতু তেওঁলোকক মই ওচৰৰ পৰা পাইছোঁ মানুহখিনিক কাৰণ বহুদিন মই তেওঁলোকৰ লগত আছিলোঁ মই মানুহখিনিৰ কথাবিলাক জানো জুবিনদাৰ কথা জানো জুবিনদা কেনেকুৱা মানুহ জানো কেনেকৈ থাকে কি খায় কেনেকৈ শুৱে কিমান টাইমত শুৱে কি ধৰণৰ তেওঁ নেচাৰ মই গোটেই জানো আৰু লগত থকা মানুহবিলাকো জানো গতিকে সিদিনাখন কি ধৰণৰ কথা হ'ব পাৰে তাৰ ভিত্তিতে মই প্ৰথম মই শেখৰ জ্যোতিৰ নাম লৈছিলোঁ আৰু আজি মোৰ ভাল লাগিছে যে মই এটা কথা প্ৰেডিকশ্যন কৰিছিলোঁ যে শেখৰ জ্যোতি গোস্বামীহঁতকো এৰেষ্ট কৰিব লাগে কিন্তু আজি তেওঁলোককো এৰেষ্ট কৰিলে এৰেষ্ট কৰা বুলি অলৰেডি নিউজ বজি গ'ল সেইটো কাৰণে মোৰ ভাল লাগিছে মানে মই এটা কথা আজি মানে কনফাৰ্ম হৈছোঁ যে ইনভেষ্টিগেশ্যন যিটো মানে ৱেট হৈ আছে মানে যিটো দিশত হৈ আছে মই ভাবোঁ একদম ভালদৰে হৈ আছে এই গায়িকাবোৰে এই অমৃত প্ৰভা মহন্ত হওক বা এজনে যে ওলাইছিলে চুইটি কিবা চাম চুইটি খুব সেইদিনা খুব লেকচাৰ মাৰিছিলে নিউজ চেনেলত আহি আৰু এগৰাকী আছে শতাব্দী এইবিলাক শতাব্দী বৰা নেকি নাজানো ন' ডাউট বাৰু তাহাঁতে ভাল গান গায় জুবিনদাৰ লগত একেখন ষ্টেজতে তাহাঁতি শ্ব' কৰে তাহাঁতে এতিয়া কিন্তু খুব একদম নিউজ চেনেলবিলাকৰ আগত বাইট দি আছে পুখু পেলাই আছে যে সিদ্ধাৰ্থ এনেকুৱা সিদ্ধাৰ্থ তেনেকুৱা কিন্তু তাহাঁতে ইমান দিনে মাত মতা নাছিলে কাৰণ তাহাঁতে যে শ্ব' পাই আছিলে তাৰ যে পইচা ঘটি আছিলে মানে তাহাঁত যে স্বাৰ্থপৰ সেইকাৰণে তাতে মাত মতা নাছিলে এতিয়া জুবিনদা যিহেতু হেৰাই গ'ল জুবিনদা যিহেতু নোহোৱা হ'ল সেইকাৰণে সিহঁতে সিদ্ধাৰ্থৰ এগেইনষ্টত সিহঁতে বাইট দিছে কথা পাতিছে নহ'লে ইমান দিনে যদি সেই কথাবিলাক যদি তাহাঁতে ক'লে হয় কমচে কম জুবিনদাৰ আগত যদি ক'লে হয় নহয় তেতিয়াহ'লে কিবা নহয় কিবা এটা ভাল এটা পজিটিভ আমি ৰিজাল্ট এটা পালোঁ হয় তেওঁলোকে যদি তেওঁলোকে যদি সিদ্ধাৰ্থ শৰ্মাৰ কথা যদি জুবিনদাক যদি ক'লে হয় সেই ছোৱালীবোৰে হওক বা মিউজিচিয়ানবোৰে যদি ক'লে হয় নহয় তেতিয়াহ'লে জুবিনদাই ক'ৰবাত নহয় ক'ৰবাত এটা ডিচিশ্যন লৈ যে তই মোক মেনেজ কৰিব নালাগে তই অকণমান দূৰত থাক অমৃত প্ৰভা মহন্ত ওপৰৰ মাল নেকি দাদা ওপৰৰ মাল নে তলৰ মাল মই নাজানো কিন্তু মাল হয় বুলি জানো আৰু সেইবিলাক আমি মাল বুলি ভাবিব লাগিব কাৰণ মানুহ হিচাপে আমি সিমানখিনি সন্মান দিব নোৱাৰোঁ কাৰণ ভিডিঅ'বিলাক তাই যেতিয়া লিক কৰি আছিলে নহয় এটাকে তাই কেতিয়াবাতে একচুৱেলি আহি ক'ব লাগিছিলে যে মই ভিডিঅ'খিনি ৰেকৰ্ড কৰিছিলোঁ এনেকুৱা ঘটনা হৈছে আৰু গোটেইবিলাক ভিডিঅ' মোৰ মোবাইলত ৰেকৰ্ড হৈছিলে তাই এগৰাকী যদি সৎ যদি মানে মানুহ হয় সৎ যদি এগৰাকী ব্যক্তি হয় তেতিয়া আহি ক'ব লাগিছিলে আমিতো গোটেই এণ্টাৰ নিউজ চেনেলবিলাক বা মানুহবিলাকে অসমৰ মানুহবিলাকে কনফিউজ হৈ গৈছোঁ যে ভিডিঅ'বিলাক ক'ৰ পৰা আহি আছে কোনোবাই কৈছে নেটফ্লিক্সৰ ছিৰিজ কোনোবাই কৈছে কিবা আমুক ছিৰিজ খণ্ডকৈ যে আমি পাই আছিলোঁ এই অমৃত প্ৰভাৰ মোবাইলতে ৰেকৰ্ড আছিলে তাহাঁতৰ যদি ভাল মনোভাৱ যদি থাকে তেতিয়াহ'লে কেতিয়াবাতে তাহাঁতে আহি পেলাই ক'ব লাগিছিলে আৰক্ষীক হওক বা কাৰোবাক ক'ব লাগিছিলে গতিকে ওপৰৰ মাল নহয় এইবিলাক নকওঁ আৰু এনে মুখখন বেয়া মোৰ কিবা ক'লে আৰু হেৰি হৈ যায় কিন্তু মই ভাবোঁ সুপ্ৰিম কোৰ্ট নহয় য'তে কি নাযাওক লাগিলে ইণ্টাৰনেশ্যনেল কোৰ্টত যাওক যোন দোষী নহয় সি শাস্তি পাবই আৰু যদি বাইচান্স যদি বাচিও যায় নহয় কিবাকে যদি বাচিও যায় মানে ধৰক বেইল হ'লে বা কিবা হ'লে এনেকৈ যদি বাচিও যায় নহয় তাতে কিন্তু ক'ত মৰে ঠিক নাই পাব্লিকে মাৰি পেলাব কিন্তু একদম চিয়'ৰ আৰু নহ'লেতো ভগৱান আছে আল্লাহ আছে ব্যৱস্থা কিন্তু ল'ব কিন্তু এইটো ক্ষেত্ৰত মই নিজে মই নিজৰ অভিজ্ঞতা দি কওঁ শেখৰ জ্যোতি গোস্বামীহঁতৰ নিচিনা এনেকুৱা মানুহবিলাকক মই বহুত আগৰ পৰা পাইছোঁতো তাত জানো কিমান বদমাছ আমি কিন্তু সেইখিনি সময়ত মাত মতা নাছিলোঁ আমি জানো যে ভগৱানে এদিন নহয় এদিন চাব আজি জুবিনদাৰ ক্ষেত্ৰত শেখৰহঁততকৈ মোৰ ইমেজটো শেখৰহঁতে বেয়া কৰিছে কিন্তু মই নিজকে নিজে মই এতিয়া সৌভাগ্যময় ভাবোঁ কাৰণ জুবিনদা কমচে কম সমাধি ক্ষেত্ৰত গৈছোঁ
বা শ্ৰদ্ধাঞ্জলি দিয়া দিনাখন মই যাব পাৰিছোঁ শেষৰ যদি কিন্তু সেইটো ভাগ্য নহ'ল গতিকে ভগৱানে ক'ত কেনেকৈ মানুহক ৰিজাল্টবিলাক দি দিয়ে ঠিক আছে ছিংগাপুৰৰ ডেথ চাৰ্টিফিকেটখন কিয় ৰাইজক নজনাই গভৰ্ণমেণ্টে আৰে ভাই ফাৰহাদ ছিংগাপুৰৰ যিখন ডেথ চাৰ্টিফিকেট আছে সেইখনতো অলৰেডি ৰাজহুৱা কৰিছে সেইখন গোটেই ছ'চিয়েল মিডিয়াত ভৰি আছে ডেথ চাৰ্টিফিকেটখন কিন্তু পষ্টমৰ্টম ৰিপৰ্টটো কিন্তু দিব নোৱাৰে কাৰণ এইটো মানে ইনভেষ্টিগেশ্যন শেষ হোৱা নাই বা কেছটো যেতিয়া খতম হ'ব তেতিয়া হয়তো ৰাইজে জানিব বা কোৰ্টত থাকিব বা আমি চাব পাৰিম বা নিউজত বজিব কিন্তু তুমি যিটো কথা কৈছা তুমি বুলি কৈছোঁ দেই বেয়া নাপাবা ছিংগাপুৰৰ ডেথ চাৰ্টিফিকেটখন কিয় ৰাইজক নজনায় ডেথ চাৰ্টিফিকেটখন অলৰেডি দি দিছে কিন্তু পষ্টমৰ্টম ৰিপৰ্টটো বেলেগ বস্তু সেইটো বহুত ইণ্টাৰনেল কথা থাকে সেইবিলাক বস্তু ৰাজহুৱা কৰা নাই এতিয়ালৈকে আৰু আজি আমি নিউজত পাইছোঁ পষ্টমৰ্টম ৰিপৰ্টটো আজি হেনো দিছে আৰু যিখন ডেথ চাৰ্টিফিকেট যিখন আছিলে সেইখন পষ্টমৰ্টম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই বনাই কিনে তেওঁলোকে ছিংগাপুৰ গভৰ্ণমেণ্টে ইছ্যু কৰিছিলে আৰু সেইখন অলৰেডি আমি দেখিছোঁ জুবিন দাক মদ খুৱাই পগলা কৰা মানুহৰ মাজৰ মূল এই শেখৰ নহয় এইটো ভুল কথা দেই সেইটো ভুল কথা জুবিন দাক কোনো মদ খাব নোৱাৰে প্ৰথম কথা কিন্তু জুবিনে মদ খাব বিচাৰে এটা টাইমত জুবিনে মদ খায় কিন্তু ওচৰত থকা মানুহখিনিয়ে কণ্ট্ৰল কৰিব লাগিব যে জুবিনদাৰ বেছি যাতে নাখায় সেইটোহে কিন্তু কোনোবাই মদ খুৱাই দিয়ে বা কিবা দিয়ে সেইটো মিছা কথা জুবিনদাই নিজে খাব খোজে কাৰণ সি বহুত কিবা এটা বেলেগ এটা চিন্তাধাৰাত থাকে মানুহজন টোটেলি ইউনিক যদিও কথা পাতি থাকে সি কিন্তু বেলেগ দুনিয়াত থাকে গতিকে তাৰ চিন্তা বেলেগ তাৰ কথাই বেলেগ মানে আৰু বহুত টেনশ্যনো থাকে অকণমান বেলেগ দুনিয়াত থকা মানুহ সি নিজে খাব খোজে কিন্তু ওচৰ পাজৰৰ মানুহখিনিয়ে অকণমান বাধা দিয়াটো দৰকাৰ আছিলে কিন্তু কোনোবাই যে খুৱাই দিয়ে পগলা কৰে এইটো মিছা কথা সুপ্ৰিম কোৰ্টত তেওঁ আপিল কৰিব পাৰে উপায় নাই কাৰণ অসমৰ যিখিনি উকিল সন্থা আছে তেওঁলোকেতো অলৰেডি তেওঁলোকে ক্লিয়াৰিফাই কৰি দিছে যে তেওঁলোকে জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত যিখিনি মানুহ জড়িত হয় বা যিখিনি মানুহ অভিযুক্ত হয় তেওঁলোকৰ কাৰণে তেওঁলোকে হেৰি নকৰে নুযুঁজে তেওঁলোকক কৈ লাভ নাই ৰিকুৱেষ্ট কৰি লাভ নাই গতিকে হয়তো সুপ্ৰিম কোৰ্টত যাব পাৰে বিশেষকৈ আমি ৰাজনীতিৰ মানুহ আইনৰ যিবোৰ মেৰপেচ বা আইনগত যিবোৰ কথা সেইবোৰ বিশেষভাৱে নাজানো তথাপিতো আলোচনা মৰ্মে কিছু কথা মানে মনত উদ্ৰেক হোৱাৰ বাবে কিছু প্ৰশ্নৰ উদ্ৰেক হোৱাৰ বাবে আপোনালোকৰ সন্মুখলৈ আহিছোঁ যিসকল লোকে জানে এই বিষয়ে এই কথাকেইটাৰ উত্তৰ দিব বুলি মই আশা ৰাখিলোঁ তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ আজি আলোচনা মৰ্মে গম পালোঁ যে জুবিন গাৰ্গৰ ডক্টৰ নেম কেয়াৰৰ কৰ্মৰত ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়াই পানী জুই বা ড্ৰাইভিং কৰা এইবিলাক কথাটো বাদেই দিছিলে তাৰ উপৰিও আনকি জুবিন গাৰ্গ ডাঙৰীয়াক বাথৰুমৰ যি শ্বাৱাৰ আছে সেই শ্বাৱাৰতো গা ধুবলৈ মানা কৰিছিল লগতে তেখেতে বাথৰুমত থাকিলে বা লেট্ৰিনতো যদি তেখেতে থাকে দৰ্জাৰ যি হুক সেই হুকটো মাৰিবলৈও আচলতে মানা কৰিছিল কাৰণ এই যোনটো মানে আপোনাৰ মৃগী বেমাৰ আছে এইটো আপোনাৰ চিজাৰ কেতিয়া এটেক হৈ যাব এইটো আচলতে কোনো গম নাপায় গতিকে বাথৰুমৰ ভিতৰত যদি হৈ যায় যদি হুকটো লাগি থাকে তেতিয়া কেনেকুৱা এটা মানে অৱস্থাৰ সৃষ্টি হ'ব যিজন ব্যক্তিক শ্বাৱাৰত গা ধুব মানা আছিলে বাথৰুমৰ হুক বন্ধ কৰিবলৈ মানা আছিলে সেই ব্যক্তিজনক নি যে সাগৰৰ পানীত লাইফ জেকেট নোহোৱাকৈ যে এৰি দিলে ই ইমান এটা মাৰাত্মক কথা আৰু এই সম্পূৰ্ণ কথাখিনি জুবিন গাৰ্গৰ মানে মেনেজাৰজনে সকলোখিনি জানি বুজি তেখেতলোকে এই ধৰণৰ যি ঘটনা সংঘটিত কৰিলে এইটো কেতিয়াও এক্সিডেণ্ট হ'ব নোৱাৰে ই এটা প্ৰি প্লানিং মাৰ্ডাৰ আইনে কি মানে প্ৰমাণ পায় নাপায় পিছত কি ৰায় দিয়ে আমি নাজানো কিন্তু ইমানখিনি কথা জনাৰ পিছত অসমৰ তথা বাকী জুবিনক ভাল পোৱা প্ৰায় মানুহে এইটো ভাবিবলৈ বা ক'বলৈ বাধ্য হ'ব যে এইটো এটা প্ৰি প্লান মাৰ্ডাৰ এতিয়া কথা হ'ল প্ৰথমতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত BNS 104 ধাৰাটো লগোৱা হৈছিল সেইটোত মানে নেগলিজেন্সৰ ওপৰত মানে সেই ধাৰাটো আছে বোলে আৰু নেগলিজেন্স যদি ধৰা পৰে তেতিয়াহ'লে তেওঁলোকে
শাস্তি পাব। কিন্তু ছিংগাপুৰৰ পৰা যেতিয়া মৰণোত্তৰ তেওঁলোকৰ এই প্ৰতিবেদন আহিলে, সেই প্ৰতিবেদনখন আমি আৰু এটা কথা বুজি নাই পোৱা যে গৰিমা গাৰ্গেহে চাব পাৰিব, তেখেতে পাব্লিক কৰিব নোৱাৰিব, সেইখন ৰাজহুৱা কৰিব নোৱাৰিব, দেখাব নোৱাৰিব কাকো। সেইখন অহাৰ পিছতেই লগে লগে BNS 104 ধাৰাটোৰ পৰা গৈ BNS 103 যোনটো হত্যাকাণ্ডৰ লগত মানে সেইটো সংযুক্ত হয়, মানে হত্যাকাণ্ডৰ থাকে গোটেই কথাখিনি আমি যিহেতুকে আইনী মানুহ নহয় আমি মিলাই ক'ব জানা নাই, কিন্তু মই বুজি পাইছোঁ, মই বুজাব জানা নাই, তালৈ লৈ যোৱা হ'ল। এতিয়া কথা হ'ল চাৰ্জশ্বিটত কি আৰোপ কৰিব, কোনটো আৰোপ কৰিব, 103 নে 104? এই কথাখিনি মই বিজ্ঞ লোকসকল যিসকলে আইনৰ লগত জড়িত মই সেইসকলৰ পৰা জানিব বিচাৰোঁ। 13 দিনকৈ সিদ্ধাৰ্থ আৰু শ্যামকানু ডাঙৰীয়াক সময় দিয়া হ'ল, তেওঁলোকে সময় পালে বিভিন্ন জেগাৰ পৰা তেওঁলোকে ফেচবুক লাইভ দিবলৈ, ফেচবুক পোষ্ট কৰিবলৈ। আৰু এই 13 দিনত তেওঁলোকে যে যিবোৰ টুকুৰা টুকুৰা ভিডিঅ'ৰ পৰা ধৰি বিভিন্ন ধৰণৰ মানে যিবোৰ ক্লু পালেহেঁতেন, সেই বস্তুবোৰ যে তেওঁলোকে মানে গোটেইবোৰ যে তেওঁলোকে শেষ কৰি দিয়া নাই, যিবোৰ মানে প্ৰমাণ সাক্ষ্য প্ৰমাণবোৰ যে তেওঁলোকে শেষ কৰি দিয়া নাই, সেই কথা আমি কোনো নুই কৰিব নোৱাৰোঁ। কাৰণ জুবিন গাৰ্গৰ মোবাইলটো সিদ্ধাৰ্থৰ হাততে এই যোৱা 13 দিন আছিলে। গতিকে এই কথাবোৰৰ পৰা আমাৰ মনলৈ বহুত কথা বতৰাই আহিছে। যদিহে এওঁলোকক কোনোবাই বচাব পাৰে, বচাবলৈ বিচাৰে, তেতিয়া হয়তো বচাব পাৰিব নেকি, বিভিন্ন ধৰণৰ সংশয় আচলতে জুবিন প্ৰেমী লোকসকলৰ মাজত আহিবলৈ লৈছে। আমি প্ৰত্যেকে আচলতে এনেকুৱা ধৰণৰ কিছু কথা আমি মানে খেলি মেলি পাইছোঁ। কাৰণ ইচ্ছা কৰিলে এওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব পৰা গ'লহেঁতেন, কিন্তু এওঁলোকক যথেষ্ট সময় দিয়া হ'ল। মানে আমাৰ যথেষ্ট সন্দেহ আছে, কাৰণ এই গোটেই লোকসকল যিসকল লোকৰ মাজত জুবিন গাৰ্গ আছিলে, এই লোকসকল কিন্তু চৰকাৰী ঘৰৰ মানুহ হয়। সেয়েহে আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদ্বেগ হৈছে। আৰু বিভিন্নজনে পাতা কথাৰ ভিত্তিত আমি আলোচনা কৰাৰ ভিত্তিত মোৰ মনলৈ অহা কথাকেইটা মই মাথো জানিবৰ কাৰণে আপোনালোকৰ সন্মুখলৈ আনিছোঁ। কাৰণ আইনী কথা বতৰা আমি নাজানো। আপোনালোকে বিশেষকৈ BNS 104, BNS 103 এই কথাকেইটা আৰু গোটেই ছিংগাপুৰৰ ৰিপৰ্টটো কিয় পাব্লিক হ'ব নোৱাৰে, ইয়াৰ ওপৰত কেনেকুৱা কিবা কিবি আইনী কথা বতৰা আছে নেকি, আপোনালোকে প্লিজ আমাক জনাব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকে ঋতুদা আৰু লগতে ৰূপা কলিতা বাইদেউৰ কথাখিনি শুনিলে। ঋতুদাই ফেচবুক লাইভ যোগে বহুখিনি কথাই কৈ গ'ল, বহুতে বহুত ধৰণৰ প্ৰশ্ন সুধিছে আৰু তেওঁ এটাৰ পিছত আনটো প্ৰশ্নৰ উত্তৰ দি গৈছে। বৰ্তমান জুবিনদাৰ যিটো ঘটনাক লৈ পিনি যিটো সমগ্ৰ দেশতে এটা প্ৰশ্নবোধক চিন হৈ পৰিছে, তেওঁৰ মৃত্যুৰ এই ৰহস্যটোক লৈ পিনি সমগ্ৰ বিশ্বই বিচাৰিছে যে জুবিনদাৰ লগত আচলতে কি হৈছিল, সমগ্ৰ ৰাইজে বিচাৰি আছে জুবিনদাৰ লগত কি ঘটনা ঘটিছিল। এতিয়া ৩-৪জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে সকলোৰে মনৰ কথা মানে যিখিনি কথা কৈ আছে সেইখিনি কথা মিল হ'ব লাগিব, তাৰ পাছতহে আচল সিদ্ধান্তটো লোৱা হ'ব। এতিয়া সকলোৱে গম পাইছে যে শেখৰ জ্যোতি গোস্বামী আৰু লগতে অমিত প্ৰভা মহন্ত দুগৰাকীকে গ্ৰেপ্তাৰ কৰিছে আজি, আৰু সকলো সোধা পোছা হৈ আছে। আপোনালোকে সকলোৱে সামাজিক মাধ্যমৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি গম পাই আছে। সকলোৱে বিচাৰে যে জুবিনদাৰ ন্যায় পোৱাটো সমগ্ৰ ৰাইজে বিচাৰিছে। জুবিনদাৰ লিখীয়া মানুহ এজন আমাৰ মাজৰ পৰা হেৰাই যোৱাটো কোনো বিচৰা নাছিল ইমান সোনকালে, আৰু কিমান শাস্তি প্ৰদান কৰা হৈছিল চাগে তেওঁক, এনেকুৱা মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল এই লগত থকা সিদ্ধাৰ্থ বুলি কোৱাটোৱে। চাওকচোন, দেখিয়ে বেয়া লাগে, ভিডিঅ'টো চাবলৈও মন নাযায়। আজি এই সিদ্ধাৰ্থৰ কাৰণে কেনেকুৱা গতি হ'ল আমাৰ অসমৰ সম্পদ জুবিনদাৰ।